Hey guys, welcome to another new video. মই আছোঁ আমাৰ গাঁৱত। আমাৰ গাঁৱৰ এয়া হৈছে আমাৰ নিজৰ পথাৰ। চাপত আপোনালোকে এয়া হৈছে আমাৰ নিজৰ পথাৰ। এতিয়া মই ইয়াতে পানী দিব আহিছোঁ। আপোনালোকে চাব আছে গাইজ, চাওকচোন কি ধুনীয়া শুৱালা মনোমুখৰ দৃশ্য। এনেকুৱা তাত আহিলে মনটো কিবা ভাল হৈ যায়। কি ধুনীয়া সেউজীয়া চাওক আপোনালোকে চাওক। এয়া আমাৰ পথাৰ এইটো এইখিনিৰ পৰা ৰ'ব ভালকৈ দেখাইছোঁ। এইটো যে দেখা পাইছে আপোনালোকে এয়া এইফালৰ পৰা একদম সেইয়া তালৈকে সেইখিনি আমাৰ ইয়াৰ পৰা চিধাকৈ ইয়াৰ পৰা এইখিনি আমাৰ আপোনালোকে চাব পাৰিছে। ইয়াতে মই এতিয়া পানী দিব আহিছোঁ। কি ধুনীয়া হৈছে চাওকচোন। আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে ভাল পাইছে। একদম ধুনীয়া সেউজীয়া পৰিৱেশ পথাৰৰ মাজলৈ। সেইফালে মটৰ দি পানী দি আছে। এইফালে মানুহৰ পথাৰ এইফালে বেলেগ মানুহৰ আছে। এইবিলাক বেলেগ মানুহৰ আৰু আমাৰতো পানী আমাৰ হেৰিৰ পৰা আমাৰ ঘৰৰ পৰা আহি আছে। মানে আমাৰ ঘৰৰ পৰা ওচৰতে এইটো মানে আমাৰ নিজৰ মটৰৰ পৰা আহি আছে। সেইটো বেলেগৰ, এইটো আমাৰ। আৰু এইফালে আপোনালোকক দেখাইছোঁ। এইফালে এইটো আমাৰ সেই তালৈকে এয়া দেখা পাইছে। এইটো সেই তালৈকে আমাৰ এয়া পানী আহি আছে। এইটো গৈ আছে। এতিয়া এইটোৰ পৰা পানী এইটোত যাবলৈ দিব হ'লে এইফালে এইটো দেখা যায় আপোনালোকে। এইটো খুলি দিব লাগিব। এইটো দেখা পাইছে পানী গৈ আছে ওপৰেদি নিজে গৈ আছে গাইজ, মই পানী দি থাকোঁ আৰু আপোনালোকে অকণমান আমাৰ পথাৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰক। চাব আছে পানী নামি আছে, ঝৰ্ণা নিচিনা লাগিছে। চানটো ইমান ধুনীয়া লাগিছে। হৈ গ'ল পানী দি এইবিলাক গোটেইখিনিতে এইবিলাক পানী দিছোঁ মটৰ দি। এইফালে চাব পাৰিছে চবতে পানী ধৰিছে। এতিয়া ঘৰত যাওঁ। আহিছিলোঁ কেতিয়াবা 10টামানত আহিছিলোঁ। এতিয়া প্ৰায় 12টাই বাজিবলৈ হৈছে। দেখিছেনে কিমান টাইম লাগে। বহুত কষ্ট ধান খেতি কৰিবলৈ হ'লে। গাঁৱৰ মানুহে এইবিলাক ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰে। বহুত কষ্ট হয়। এই পাছৰ এইটো হেৰি কৰিব লাগে, ট্ৰেক্টৰ দি হাল মাৰিব লাগে। তাৰপৰা বোকা হয়। বোকা হোৱাৰ পিছত মৈ দিব লাগে। মৈ দিয়াৰ পিছত কঠীয়া ৰুব লাগে। ৰোৱাৰ পিছত তাৰপৰা এনেকৈ ইমান ডাঙৰ হয়। আৰু অলপমান ডাঙৰ হোৱাৰ পিছত সোণালী ৰঙৰ হয়গৈ। তাৰপৰা ধান হ'ব, ধান পকিব। তেতিয়া মানুহে কাটিব পাৰে। এতিয়াও কাটা আৰু বহুত ধান মানে আৰু ডাঙৰ হ'ব। এতিয়াও অলপমান সৰু হৈছে আৰু অলপমান ডাঙৰ হয়গৈ। তাৰপৰা ধান ওলাব। ধান ওলোৱাৰ পিছত কাটি কিনে মানুহে ঘৰলৈ লৈ যাব। বহুত কষ্ট হয় মানে ধান খেতি কৰোঁতে। যোনে গম পায়তো যোন গাঁৱলীয়া মানুহ যেনেকৈ ধান খেতি কৰে গম পায়। আৰু আপোনালোকে যদি কোনোবা চহৰৰ মানুহ ধান খেতি নকৰে সেইটো গম নাপাব। সেইটো মানে সিহঁতক মানে কৈছোঁ বহুত কষ্ট হয় ধান খেতি কৰি। গাইজ, এইটোৱে আছিলে সৰু এটা ভিডিঅ', নৰ্মেল ভিডিঅ'। মই পথাৰত পানী দিব গৈছোঁ। গৈ কিন্তু বা ইমান ধুনীয়া লাগিছে সেউজীয়া পথাৰখন। বহুত দিনৰ মূৰত গৈছোঁ যে, আৰু হোষ্টেলৰ পৰা আহি আৰু সেইফালে যোৱাই নহ'ল। গৈ কিন্তু চাওঁ ইমান ধুনীয়া লাগিছে। পানী দি আছিলোঁ মই। তাৰপৰা
সেউজীয়া চাৰিওফালে সেউজীয়া পথাৰ ইমান ধুনীয়া হৈছে মই ভাবিছোঁ ভিডিঅ' অকণ কৰোঁ আপোনালোকক অকণমান দেখাওঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সেউজীয়া পথাৰ চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব এতিয়া ধান হোৱা নাই ধান হ'বলৈ আৰু দেৰি আছে এতিয়া সৰু সৰু হৈছে দুমাহমান হৈছে লগোৱা 2 মাহৰ ভিতৰত সেইখিনি হৈছে আৰু 4 মাহমান লাগিব 6 মাহ লাগে ধান গজোতে ধান হৈ পকিবলৈ হ'লে 6 মাহমান লাগে আৰু 4 মাহমান লাগিব এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকৈ পাইছে কমেণ্ট কৰি জনাব আৰু মই এনেকৈ ভিডিঅ' দি থাকিম আৰু যোনে মোৰ নতুন ভিউৱাৰ্ছ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যোনে নতুন মানে ফেচবুক আইডিত যোনে চাই আছে মোৰ ফেচবুক আইডিটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ বাই বাই জয় অসম